মৃত্যুৰ আগৰ দিনাখন ছিংগাপুৰত জুবিন গাৰ্গৰ লগত অমৃত প্ৰভাই কৰিছিল এক আচৰিত কাণ্ড হয় যি কাণ্ডৰ কথা জনাৰ পিছত আপোনালোকে সেই গৰাকী অমৃত প্ৰভাক আপোনালোকে ঘিন কৰা আৰম্ভ কৰিব যিহেতু বৰ্তমান সময়ত সেই অমৃত প্ৰভাৰ নামটো বিষ প্ৰভা হৈ পৰিছে সেই অমৃত প্ৰভাই বিষ ঢালিছে আমাৰ কণ্ঠশিল্পী জুবিন গাৰ্গক বিষ ঢালি শেষ কৰি দিছে আৰু সেই অমৃত প্ৰভাই জুবিন গাৰ্গৰ লগত জুবিন গাৰ্গৰ মৃত্যুৰ আগৰ দিনাখন এনেকুৱা এক কাৰ্য কৰিছে যি কাৰ্যৰ কথা জানি আপোনালোকে সকলোৱে আচৰিত হৈ পৰিব মৃত্যুৰ আগৰ দিনাখন যেহেতু জুবিন গাৰ্গৰ লগত অমৃত প্ৰভাক ৰুম শেয়াৰ কৰিবলৈ দিয়া হৈছিল সেয়া কাম কৰিছিল শ্যামকানু মহন্ত যেহেতু নৰ্থ ইষ্ট ফেষ্টিভেলৰ তেওঁ মুখ্য মানুহ তেওঁ গোটেই আয়োজনৰ তেওঁ মুখ্য মানুহ হয় গতিকে যিদৰে অসমৰ পৰা জুবিন গাৰ্গক লৈ গৈছিল এজন আৰ্টিষ্টক অসমবাসী ৰাইজৰ হিয়াৰ আমঠু কণ্ঠশিল্পী জুবিন গাৰ্গক লৈ গৈছিল সেইদৰে তাতে লৈ যোৱাৰ পিছত জুবিন গাৰ্গক সেইদৰে সুৰক্ষা দিয়া হোৱা নাছিল সেইদৰে জুবিন গাৰ্গক নিৰাপত্তা বেষ্টনীৰ মাজতে ৰখা হোৱা নাছিল গতিকে তেওঁক থাকিবলৈ দিয়া হৈছিল অমৃত প্ৰভাৰ লগত ৰুম শেয়াৰ কৰিবলৈ বাধ্য কৰোৱা হৈছিল জুবিন গাৰ্গৰ নিচিনা এজন মানুহক জুবিন গাৰ্গৰ নিচিনা এজন শিল্পীৰ বাবে আছুতীয়াকৈ এটা ৰুমৰ ব্যৱস্থা কৰিব পৰা নাছিল সেইজন শ্যামকানু মহন্ত এতিয়া চাৰ্জশ্বিট দাখিল কৰাৰ পিছতে বহুত কথাই ওলাই পৰিছে চাৰ্জশ্বিট দাখিল কৰি যিহেতু 12 ডিচেম্বৰত চাৰ্জশ্বিট দাখিল কৰা হৈ গ'ল আৰু 12 ডিচেম্বৰত চাৰ্জশ্বিট দাখিল কৰা হোৱাৰ পিছতে এই খবৰবোৰ ওলাই পৰিছে এই খবৰবোৰে এতিয়া কিন্তু সকলোকে আচৰিত কৰি তুলিছে আৰু সকলোৱে এতিয়া ন্যায়ালয়ৰ ওপৰত বিশ্বাস ৰাখিছে ন্যায়ালয়ৰ ওপৰত আস্থা ৰাখিছে যেন সোনকালেই জুবিন গাৰ্গৰ ঘটনাৰ লগত জড়িত থকা এই কালপিত কেইটাই যাতে উচিত শাস্তি পায় আৰু জুবিন গাৰ্গে যাতে ন্যায় পায় তাৰ বাবে ন্যায়ালয়ৰ ওপৰত বৰ্তমান এই সময়খিনিত সকলোৱে আস্থা বিশ্বাস ৰাখিছে আৰু এতিয়া মই আকৌ এবাৰ ক'ব বিচাৰিছোঁ আপোনালোকৰ মূল কথাখিনি অমৃত প্ৰভাই জুবিন গাৰ্গৰ লগত যিদিনাখন অমৃত প্ৰভাক ৰুম শ্বেয়াৰ কৰিবলৈ কোৱা হৈছিল শ্যামকানু মহন্ত যেতিয়া ৰুম শ্বেয়াৰ কৰিব দিছিল অমৃত প্ৰভাৰ লগত আৰু তেতিয়াই সেই অমৃত প্ৰভাই উৰেটো নিশা আমাৰ সকলোৰে মৰমৰ হিয়াৰ আপোন কণ্ঠশিল্পী জুবিন গাৰ্গক মদ্যপান কৰাইছিল যিখিনি সময়ত জুবিন গাৰ্গৰ জিৰণিৰ প্ৰয়োজন আছিল তেওঁ বিশ্ৰাম লোৱাৰ দৰকাৰ আছিল সেইখিনি সময়ত সেইগৰাকী অমৃত প্ৰভাই জুবিন গাৰ্গক মদ খাবলৈ বাধ্য কৰাইছিল তেওঁক গোটেই ৰাতিটো মদ্যপান কৰাইছিল জুবিন গাৰ্গক মদ্যপান কৰাই পিছৰ দিনাখন জুবিন গাৰ্গে গুচি গৈছিল জুবিন গাৰ্গক লৈ যোৱা হৈছিল সাগৰৰ মাজলৈ গোটেই ঘটনাটো যেন এটা পৰিকল্পিত তেওঁলোকে যেন গোটেইবোৰে লগ হৈ যেন পৰিকল্পনাহে কৰিছিল পিছৰ দিনাখন লৈ যোৱা হৈছিল সেই জুবিন গাৰ্গক সেই অসুস্থ শৰীৰেৰে সেই দুৰ্বল শৰীৰেৰে লৈ যোৱা হৈছিল সাগৰত আৰু সাগৰত আপোনালোকে দেখাই পাইছে জুবিন গাৰ্গৰ অনিচ্ছাৰ স্বত্তেও জুবিন গাৰ্গে পানীত নামিব বিচৰা নাছিল তাৰ পিছতো জুবিন গাৰ্গক জোৰ কৰা হৈছিল যে জুবিন গাৰ্গে তেওঁ পাৰিব এইদৰে জুবিন গাৰ্গৰ মেনেজাৰে কৈছিল জুবিন গাৰ্গক মেনেজাৰক যেতিয়া কৈছিল যে তেওঁ হাতুৰি গৈছে তেওঁৰ কাষলৈ যোৱা তেতিয়া সেই জুবিন গাৰ্গৰ মেনেজাৰ হাত দেখাই কিনে কৈছিল যে হ'ব তেওঁ পাৰিব গতিকে সকলোখিনি যেন পৰিকল্পনা কৰিছিল সকলোৱে লগ হৈ আৰু অমৃত প্ৰভা মহন্তই এইদৰে মদ্যপান কৰাই উৰেটো নিশা মদ্যপান কৰাই ৰুমৰ ভিতৰত আমাৰ সকলোৰে মৰমৰ প্ৰিয় কণ্ঠশিল্পী যেন দুৰ্বল কৰি পেলাইছিল আৰু শেষত গৈ সাগৰৰ মাজত তেওঁ শেষ কৰি দিলে গতিকে খবৰখিনি আপোনালোকক জনালো খবৰখিনি শুনাৰ পিছত আপোনালোকে কেনেকুৱা লাগিছে হয়তো সকলোৰে বেয়াই লাগিব এই খবৰটো শুনাৰ পিছত আপোনালোকৰ মতামতবোৰ জনাবৰ কাৰণে একেবাৰে নাপাহৰিব এই ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লওঁ পুনৰ লগ পাম আপোনালোকক ধন্যবাদ